নলবাৰীৰ বৰভাগত এবিভিপিৰ প্ৰাংশু প্ৰক্ষেপ এবিভিপি বৰভাগ শাখাৰ বিশেষ পদক্ষেপ নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰভাগ শাখাৰ উদ্যোগত বৰভাগ মহাবিদ্যালয় এবিভিপি গোট আৰু বৰভাগবাসী ৰাইজৰ সহযোগত আজি প্ৰাংশু প্ৰক্ষেপ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বৰভাগ মহাবিদ্যালয়ক উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে বাছনি কৰা শিক্ষাৰ্থীসকলক আৰু অধিক উৎসাহ প্ৰদান কৰাৰ লক্ষ্যৰে বিদ্যাৰ্থীসকলক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হয়। অনুষ্ঠানটোত পুৱা পতাকা উত্তোলন কৰে এবিভিপি বৰভাগ শাখাৰ সভাপতি নৱৰুণ মেধিয়ে। ইয়াৰ পিছতে বৰভাগৰ বিভিন্ন অঞ্চলৰ ব্যক্তিসকলৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এবিভিপি বৰভাগ শাখাৰ সম্পাদক ভাস্কৰ জ্যোতি তালুকদাৰৰ দ্বাৰা সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ পিছতে বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বীৰেন চি চৌধুৰীয়ে প্ৰাংশু প্ৰক্ষেপ অনুষ্ঠানটোৰ উদ্বোধন কৰে। 6 শতাধিক বিদ্যাৰ্থীয়ে অভিনন্দন লাভ কৰা উক্ত অনুষ্ঠানটোত ডিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক যুটীয়া সম্পাদিকা ধিতাশ্ৰী ডেকা, এবিভিপি নলবাৰী বিভাগৰ সংযোজক বেদান্ত শৰ্মা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰী জিলা প্ৰকল্পৰ প্ৰবন্ধক চন্দন তালুকদাৰ, বৰভাগ মহাবিদ্যালয়ৰ উপাধ্যক্ষ সুশান্ত নাৰায়ণ চৌধুৰী, পশ্চিম বৰিগুগ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ ৰাতুল শৰ্মাৰ লগতে সংগঠনটোৰ কৰ্মীসকল উপস্থিত থাকে। হয়, আজি ৭৬ সংখ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস ভাৰতৰ বিভিন্ন প্ৰান্তত এক উলহ মালহেৰে আয়োজন কৰিছে। ঠিক সেইদৰে আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰভাগ শাখাৰ উদ্যোগত আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰভাগ মহাবিদ্যালয় গোট তথা বৰভাগবাসী ৰাইজৰ সহযোগত যোৱা বছৰৰ দৰেও এই বছৰো যি প্ৰাংশু প্ৰক্ষেপ অনুষ্ঠান, এই অনুষ্ঠানটোত আমি আমাৰ বৰভাগ মহাবিদ্যালয়ৰ যিসমূহ নতুনকৈ নৱাগত ছাত্ৰ ছাত্ৰী আছে, যিখিনিয়ে উচ্চ শিক্ষাৰ বাবে আমাৰ বৰভাগ মহাবিদ্যালয় বাছনি কৰিছে, সেই সকলো শিক্ষাৰ্থীকে আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। এই অনুষ্ঠানত আমাৰ বিদ্যাৰ্থীৰ সংখ্যা 500ৰো অধিক হৈছে। উক্ত অনুষ্ঠানত আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক অনুপ কুমাৰজী উপস্থিত থাকে তথা বৰভাগ মহাবিদ্যালয়ৰ উপাধ্যক্ষ সুশান্ত নাৰায়ণ চৌধুৰী ছাৰ উপস্থিত থাকে তথা বৰভাগ শাখাৰ সভাপতি নৱৰুণ মেধিদেৱ, বৰভাগ শাখাৰ সম্পাদক ভাস্কৰ জ্যোতি তালুকদাৰ আৰু ছাত্ৰী কাৰ্যকৰ্তা শতাব্দী বৈশ্য। এই অনুষ্ঠানতে আমাৰ যি সাংগঠনিক কাম বা সাংগঠনিক আগন্তুক দিনৰ নতুন কমিটি, এই নতুন কমিটিখন আমাৰ ঘোষণা হৈছে। নতুন কমিটিখনৰ ঘোষণা যি সম্পাদক আমাৰ সীমান্ত শৰ্মাক দিয়া গৈছে। সভাপতিজনৰ এতিয়ালৈকে আমি বাছনি কৰা নাই, অনাগত সময়ত আমি কৰি ল'ম। গতিকে এইখিনি। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।